ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিৰ বিষয়ে বাতৰি কাকতত দেখা গৈছে। আহক পৰীক্ষাৰ দৃষ্টিৰে আলোচনা কৰোঁ। ভাৰত আৰু ছিংগাপুৰ দেশ দুখনে পৰস্পৰৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ কেইখনমান নতুন চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিসমূহ বিশেষকৈ দূৰসংযোগ অৰ্থাৎ টেলিকম, খাদ্য সুৰক্ষা বা ফুড ছেফটি, সামুদ্ৰিক ঐতিহ্য বা মেৰিটাইম হেৰিটেজ আৰু সম্প্ৰচাৰ অৰ্থাৎ ব্ৰডকাষ্টিং খণ্ডৰ লগত জড়িত। বৈঠকখন ক'ত আৰু কাৰ উপস্থিতিত হৈছিল? এই চুক্তিসমূহ স্বাক্ষৰিত হৈছে ফ'ৰ্থ ইণ্ডিয়া ছিংগাপুৰ মিনিষ্ট্ৰিয়েল ৰাউণ্ড টেবুল ISMR-ৰ সময়ত। ভাৰতৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ বৈঠকত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী S জয়শংকৰ, বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল আৰু ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদ উপস্থিত আছিল। আনহাতে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আৰু উপ-প্ৰধানমন্ত্ৰী গান কিম য়ং প্ৰমুখ্যে কেইগৰাকীমান গুৰুত্বপূৰ্ণ মন্ত্ৰী এই বৈঠকত ভাগ লৈছিল। এই চুক্তিৰ মূল লক্ষ্য কি? এই বুজাবুজিৰ চুক্তিসমূহে দুয়োখন দেশৰ মাজত বিভিন্ন সন্মিলিত খণ্ডত সহযোগিতা বৃদ্ধি কৰিব, যাৰ দ্বাৰা দুয়োখন দেশৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক লাভজনক হৈ উঠিব। বিশেষকৈ ISMR-ৰ 6টা মূল স্তম্ভ যেনে উন্নত উৎপাদন, সংযোগ, ডিজিটেলাইজেশ্যন, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি এই কাম আগুৱাই নিয়া হৈছে। পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া কথা হৈছে দেশ দুখনৰ নাম। ভাৰত আৰু ছিংগাপুৰ। বৈঠকখনৰ নাম ফ'ৰ্থ ইণ্ডিয়া ছিংগাপুৰ মিনিষ্ট্ৰিয়েল ৰাউণ্ড টেবুল। প্ৰধান খণ্ডসমূহ দূৰসংযোগ আৰু খাদ্য সুৰক্ষা।